দৌলাখালৰ ইতিহাস প্ৰসিদ্ধ কালীপূজাত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেৱীলৈ ছাগলী পাৰ হাঁহ কোমোৰা উৎসৰ্গাৰে বলি বিধান নলবাৰী জিলাৰ দৌলাখাল গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালীপূজাৰ আজি দ্বিতীয় দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় দৌলাখালৰ উন্নতি সাধিনী সভাৰ উদ্যোগত প্ৰতিবছৰ ধৰি এইবিলু কালী মন্দিৰ প্ৰাংগণত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে পূজাভাগ ৩ শতিকা পুৰণি ইতিহাস প্ৰসিদ্ধ কালী পূজাভাগ অইনবিলিৰ দৰে এইবিলিও বলি বিধান পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি আৰু সাংস্কৃতিক অনুষ্ঠানেৰে কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে হাজো দৌলাখাল পথৰ দাঁতিত আদিম কালতে স্থাপিত কালী মন্দিৰত আজি বিৰোধী বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে আজি পৰে পৰা ৰাজ্যখনৰ বিভিন্ন জিলাৰ ভক্তপ্ৰাণ লোকে কালী মন্দিৰলৈ আহি ধূপ ধূনা নৈবদ্য আগবঢ়াই দেৱীৰ চৰণত প্ৰাৰ্থনা জনায় মা কালীৰ একাংশ ভক্তই দেৱীলৈ ছাগলী হাঁহ পাৰ কোমোৰা আদি উৎসৰ্গা কৰি আৰাধনা কৰে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক ভক্তই মনোবাঞ্ছা কামনাৰ সিদ্ধিৰ অৰ্থে দেৱীলৈ বলি বিধান পৰ্বত দেৱীৰ খাদ্য সম্ভাৰ আগবঢ়ায় পুৱাৰ পৰাই ঢাক ঢোলৰ শব্দত আধ্যাত্মিকতাত বুৰ চাই অঞ্চলটো বলি বিধান পৰ্বৰ পাছত ৬০০ অধিক ভক্তই ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে মুকালমুৱাৰ প্ৰস্তুত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মা কালী মন্দিৰ প্ৰাংগণত উপস্থিত হৈছে কোনো ভক্তপ্ৰাণ ৰাইজে যাতে সিদ্ধ প্ৰসাদ গ্ৰহণ উন্নতি সাধিনী সভাৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ সিদ্ধ প্ৰসাদ বিতৰণৰ দায়িত্ব থকা সন্মানীয় ব্যক্তিসকলৰ বাবে বিচাৰিছোঁ উন্নতি সাধিনী সভাৰ শুভাকাংক্ষী সন্মানীয় মহেন্দ্ৰ মোহন ৰায়ে কালী পূজাটো এইখন মই 85ৰ পৰা জড়িত আছো এইখন পূজাৰ লগত গতিকে প্ৰত্যেক বছৰে আহি মনটো বহুত শান্তি পাওঁ আৰু এইখন পূজাত আহি আৰু এনে গোটেই ৰাইজখিনিও ধৰক মোক নিজৰ ঘৰৰ মানুহ বুলিয়ে ভাবে আৰু ইয়াতে মোৰ আগতে ধৰক হোটেল আছিল দৌলাল পুৰাণ চকত নতুন চকত গতিকে মাৰ আশীৰ্বাদত যেতিয়া প্ৰত্যেক বছৰে আমি দৌলাল পূজাত আহি আছো আৰু ভৱিষ্যতেও আমি ভাবি আছো ভৱিষ্যতে আমি আহিম আৰু ইয়াত আহি ধৰক যিখিনি মনৰ আশা ভাবি আহোঁ সেইমতে আমাৰ পূৰণ হয় গতিকে এইকাৰণে আমি মানে যিমান কষ্ট হ'লেও আহিম এইখন পূজাত আহোঁ আজি ধৰক মোটামুটি 40 ইয়াৰ্ছে হ'ল 40 ইয়াৰ্ছ ইয়াতে আহি আছোঁ প্ৰত্যেক পূজাতে 40 বছৰে হ'ল মোটামুটি এইটো আজি প্ৰতিমাখান দিয়া মোৰ আজি এই 40 বছৰে হ'ল